মন্টুছ ভেৰাইটিৰ উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুভাৱে। এতিয়া মানে আমি নেপাল যাম। সকলোৱে কয় নেপালত হেনো চকুৰ চিকিৎসা খুব ভাল। মা আৰু পেহীৰ চকুৰ অসুখ হৈ আছে আৰু ভাবিছোঁ নেপাললৈ গৈ অকণমান দেখাই লওঁ। আৰু নেপালত যে যাম, কেনেকৈ যাম, চকু যে দেখাম, এইবোৰ গোটেই আপোনালোকক মন্টুছ ভেৰাইটিৰ জৰিয়তে দেখুৱাই আছোঁ। গতিকে চাই থাকক মন্টুছ ভেৰাইটি। আৰু এয়া আমি ৰঙিয়া জংচন পাই গ'লোঁ। ভাৰতৰ এটা অন্যতম জংচন, মানে ভাৰতৰ ভিতৰত চাফ চিকুণ জংচন এইটো। ইয়াৰ বিশেষ নাম আছে ৰঙিয়া জংচনৰ। অকণমান দেখুৱাই দিছোঁ, ভিতৰলৈ লৈ গৈ আছোঁ আপোনালোকক। আৰু নেপাললৈ যাম বুলি এয়া ৰঙিয়া জংচনত ৰৈ আছোঁ। আহি আছে কাঞ্চনজংঘা এক্সপ্ৰেছ, 12টাত ৰাইট টাইম, সময়মতে আহিব। আৰু এইফালে পেহী, শ্ৰীমতী, টুকুৰাম, মা গোটেই ৰৈ আছে। আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে আৰু এয়া কাঞ্চনজংঘা এক্সপ্ৰেছ আহি পাইছে। আমি এতিয়া যাত্ৰা কৰিম নিউ জলপাইগুৰিলৈ বুলি গৈ আছোঁ। নিউ জলপাইগুৰি এয়া অকণমান দেখুৱাই দিছোঁ। এতিয়া সময় 5 বাজিছে। আমি কোচবেহাৰ, নিউ কোচবেহাৰ জংচন পাইছোঁ। অকণমান দেখুৱাই দিছোঁ নিউ কোচবেহাৰ। কাঞ্চনজংঘা এক্সপ্ৰেছ যোগে ৰঙিয়াৰ পৰা নিউ জলপাইগুৰি আহি পালোঁ। আৰু নিউ জলপাইগুৰিৰ পৰা এতিয়া আমি চিটি অটো ষ্টেণ্ডলৈ গৈ আছোঁ। আৰু সেই চিটি অটো ষ্টেণ্ডৰ পৰা চুমু হওক বা কিবা হওক তাত উঠি আমি নেপাললৈ যাম। অকণমান মানে দেখুৱাম আৰু। নিউ জলপাইগুৰি ষ্টেচনৰ পৰা নামি আমি এয়া পিছফালে দেখা পাইছেনে, চুমু ষ্টেণ্ডলৈ আহিছোঁ। ইয়াৰ পৰা নেপাল, আপোনাৰ ছিকিম, দাৰ্জিলিং চবলৈকে যাব পাৰি। আমি চুমুত যাম নেপাললৈ। এয়া আমি নিউ জলপাইগুৰি ষ্টেচনত নামিলোঁ আৰু নামি এয়া চুমুত বহি লৈছোঁ। ইয়াৰ পৰা আমি নেপাললৈ যাত্ৰা কৰিম চকু চিকিৎসাৰ বাবে। আৰু লগত আছে ভাস্কৰ বন্ধু আৰু এইফালে আটাইকেইটা বহি লৈছোঁ। এতিয়া আমি যাত্ৰা কৰিম। নিউ জলপাইগুৰিৰ পৰা চুমুৰে আহি এয়া আমি পানী টেংকি পাম, য'ত মানে ভাৰত আৰু নেপালৰ সীমা হয়। আৰু ইয়াতে ভাৰতৰ পৰা নেপাল, নেপালৰ পৰা ভাৰতত সোমালে আধাৰ কাৰ্ড চেক কৰে। আপোনালোকে নেপাললৈ আহিলে বাকী যি ডকুমেণ্টছ পাহৰিলেও আধাৰ কাৰ্ডখন নাপাহৰিব। আৰু পানী টেংকিত এয়া চেক কৰে সকলোৰে। আৰু আধাৰ কাৰ্ড নাপালে আপোনালোকে নেপালৰ পৰা ভাৰত, ভাৰতৰ পৰা নেপালত সোমাব নোৱাৰে। গতিকে আৰু আমি কাকাৰ ভিতাৰ মেচিনগৰত আছোঁ। আৰু এই মেচিনগৰত আমি মেজিকত বহি লৈছোঁ। ইয়াৰ পৰা আমি হেৰি লৈ যাম, হাস্পতাললৈ যাম, চকুৰ হাস্পতাললৈ। দেখুৱাই আছোঁ আপোনালোকক, অকণমান দেখুৱাই দিছোঁ। এইখন মেচিনগৰ হয়, এইখন মেচিনগৰ। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আহি পালোঁ মেচি হাস্পতাল। আৰু মেচি হাস্পতালৰ সন্মুখতে আমি হোটেল এখন ল'লোঁ, যিহেতু থাকিব লাগিবই আৰু হোটেলখন অকণমান আপোনালোকক দেখুৱাই দিছোঁ। হোটেল মেচি ইন অকণমান দেখুৱাই দিছোঁ। আৰু এইখনে আমি লোৱা হোটেলখন মেচি ইন হোটেল এণ্ড লজ। ইয়াতে লৈ লৈছোঁ হোটেলখন। আৰু ইয়াৰে সন্মুখতে এইয়া এইখন মেচি হাস্পতাল। অকণমান জুম কৰি দিছোঁ। এয়া মেচি হস্পিটেল। আহিছোঁ ৰাতি মানে 9 বজাতে ভাত খোৱা। গতিকে ইয়াতে ভাত খাই লওঁ আৰু ভাত খাই আমি হাস্পতাললৈ যাম। আমি হোটেলত ৰুম ল'লোঁ, ফ্ৰেছ হ'লোঁ আৰু এতিয়া হাস্পতাললৈ আহিছোঁ, মেচি হাস্পতাললৈ। তালৈ গৈ আছোঁ। অকণমান মেচি হাস্পতালৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। এইখনে হৈছে মেচি হাস্পতাল, চকুৰ বাবে বিখ্যাত হাস্পতাল। অকণমান ইয়াৰ পৰিৱেশটো আকৌ আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখাটো খুব ধুনীয়া হাস্পতালখন। অকণমান দেখুৱাই দিছোঁ। এয়া মেচি হাস্পতাল এইখন। এতিয়া আমি গৈ আছোঁ, টিকট কাটিম, টিকট লৈ ডক্তৰক দেখাম। ইয়াতে 8 নম্বৰ কাউণ্টাৰত আমি টিকট কাটিলোঁ আৰু আমাক 11 নম্বৰ ৰুমত যাব কৈছে আৰু তালৈ গৈ আছোঁ চকু দেখাবৰ বাবে। কালি আমি আহিয়ে ডাক্তৰক দেখালোঁ আৰু ডাক্তৰে চাই মেলি মা পেহীক চকু অপাৰেশ্যন কৰিবলৈ কৈছে আৰু মাক ৰেজাৰেৰে চকু চাফা কৰি দিব আজি ৰাতিপুৱা। এতিয়া 7:30 বাজিছে। আমি মেচি আই হস্পিটেল আহিছোঁ আৰু আজি অপাৰেশ্যনো হ'ব। আৰু এইফালে মাৰ ৰেজাৰো মানে চকুত হেৰি কৰি চাফ কৰিব। ধুনীয়া ট্ৰিটমেণ্ট হয় ইয়াতে। সঁচাকৈ আহিয়ে গম পাইছোঁ যে খুব সুন্দৰকৈ তন্নকৈ পৰীক্ষা কৰি চাই ডাক্তৰে। আৰু আজি অপাৰেশ্যন হোৱাৰ পিছত আমি আকৌ
মই কেনেকৈ কি হয় জনাম বাৰু আপোনালোকক। কালি মাৰ লেজাৰ ট্ৰিটমেণ্টটো হৈ গ'ল আৰু পেহীৰ চকুৰ অপাৰেশ্যনো কালি সুকলমে হৈ গৈছে। আজি চেকআপ কৰিলে আৰু চেকআপ কৰি গোটেই চাই মেলি এতিয়া আমাক যাবলৈ কৈছে। সঁচাকৈ ইয়াতে যিটো ট্ৰিটমেণ্ট কৰে চকুৰ একদম তন্নকৈ কৰে, খুব ভাল ট্ৰিটমেণ্ট হয়। আৰু চবতকৈ ডাঙৰ কথা, আমাৰ তাত যেতিয়া চকুৰ অপাৰেশ্যন কৰে ৰাতি মানে ধৰক বিষ আহে। মোৰ মাৰ অপাৰেশ্যন কৰোঁতে মানে এনেকুৱা হৈছিলে যে অপাৰেশ্যন কৰিছিলে আৰু ৰাতি মানে যথেষ্ট বিষ হৈছিলে, পেইন কিলাৰ খুৱাব লগা হৈছে। কিন্তু ইয়াতে মানে আপোনাৰ পেইন কিলাৰ কাকো মানে ঔষধহে দিয়া নাই। পেহীৰ অপাৰেশ্যন কৰিছে, ৰাতি ধুনীয়াকৈ শুইছে, কোনো বিষ নাই, বিষ অনুভৱ নাই। ভালেই পাইছোঁ ট্ৰিটমেণ্ট। আজি যিহেতু অপাৰেশ্যনটো হৈ গ'ল, মাৰ লেজাৰ ট্ৰিটমেণ্টটো হৈ গ'ল, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু মানে এতিয়া আমি NGP লৈ যাম ইয়াৰে মেচি আই হস্পিটেলৰ পৰা, আৰু তাৰ পৰা আমি ঘৰলৈ যাম ৰঙিয়ালৈ। আৰু মানে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। গতিকে চাব ভিডিঅ'টো কেনে পাই জনাব। গতিকে বাই বাই।